এখন ঘৰ বনাবলৈ চেষ্টা কৰি আছে কিন্তু আপুনি পৰা নাই। আপুনি চাৰিওফালৰ পৰা চেষ্টা কৰিছে ঘৰখন বনাবৰ কাৰণে কিন্তু আপুনি সক্ষম হোৱা নাই। আপোনাৰ হাতত টকাই নাই। তেনে ক্ষেত্ৰত আপুনি এই উপায়টো কৰিব পাৰে। চাব আপোনাৰ ক'ৰবাৰ নহয় ক'ৰবাৰ পৰা আপোনাৰ টকা অহাৰ অপৰচুনিটি ক্ৰিয়েট হ'ব, যাৰ ফলত আপোনাৰ ঘৰখন হোৱাত আপোনাক সহায় কৰিব। আপুনি কি কৰিব জানেনে? আপুনি শুক্লপক্ষৰ মঙ্গলবাৰ এটাত আপুনি এই উপায়টো কৰিব পাৰে। আপুনি কি কৰিব? এখন ৰঙা কাপোৰ ল'ব। তাত আপুনি কি কৰিব? আপোনাৰ ঘৰৰ ওচৰৰ আপুনি মাটি ল'ব পাৰে বা আপুনি কিবা যদি প্লট চাইছে তাৰ আপুনি বা আপোনাৰ কোনোবা এজেগাত ঘৰটো বনাম বুলি আপুনি থিৰাং কৰিছে, সেই জেগাটোৰ মাটি ল'ব পাৰে। লৈ তাতে আপুনি কি কৰিব? সেন্দুৰ, লং, কৰি এই গোটেইখিনি বস্তু আপুনি ৰঙা কাপোৰখনত বান্ধি আপুনি হনুমানজীক আপুনি পজিটিভ এটা ইণ্টেনশ্যন দিব, দি প্ৰাৰ্থনা কৰিব যে আপুনি যিটো ভাবি এই উপায়টো কৰিছে সেই উইচটো আপোনাৰ ফুলফিল হৈছে। তেনেকৈ আপুনি হনুমানজীক প্ৰাৰ্থনা কৰিব। প্ৰাৰ্থনা কৰি উঠি কি কৰিব? ধুনীয়াকৈ এখন বান্ধি বোৱতী নদীত আপুনি উটুৱাই দিব। চাব অতি সোনকালে আপোনাৰ ঘৰ হ'ব।